Hello everyone, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ। তো প্ৰথমতে সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। সকলোৱে ভালে কুশলে আজি গণতন্ত্ৰ দিৱসটো পালন কৰক। তো গাইজ একদম সম্পূৰ্ণ নীতি নিয়মত আমি গণতন্ত্ৰ দিৱস পালন কৰিলো। আজি পতাকা উত্তোলন হল আগফালে দেখিলেইতো যিহেতু, আৰু দেউতা নিজে যিহেতু এজন আৰক্ষী, তো সম্পূৰ্ণ নীতি নিয়মত এনেকৈ পালন কৰে। 15 আগষ্ট হওক বা গণতন্ত্ৰ দিৱস হওক আমাৰ পতাকা উত্তোলন কৰা হয় ঘৰৰ আগফালে। তো যি নহওক মেইন কথাত আহি যাওঁ। এটা বস্তু কি জানে, 26 জানুৱাৰী তাৰিখটো যে আমি গণতন্ত্ৰ দিৱস পালন হিচাপে পালন কৰোঁ, তাৰে এটা ৰহস্য আছে। কি জানে, 2 মাহ ৰখিছিল এই গণতন্ত্ৰ দিৱসটোৰ কাৰণে। কিয় জানেনে? জানিব ইচ্ছা যায়নে আপোনালোকৰ? তো বলক আজি তাৰে ওপৰত অলপমান থুলমূলকৈ আমি ডিছকাশ্যন কৰিম। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, অলপ থুলমূলকৈ আমি অলপ ডিছকাশ্যন কৰিম। গাইজ সকলোৱে জানে 1947 চনৰ 15 আগষ্টত আমি স্বাধীন হৈছিলোঁ, যিটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। কিন্তু আমি স্বাধীনে হৈছিলোঁ, আমাৰ ওপৰত কাৰো শাসন নাছিল। মানে আমাৰ ওপৰত কোনো সংবিধান নাছিল, আমাৰ ওপৰত কাৰো একো শাসন নাছিল, আমাৰ ওপৰত কাৰো শাসন নাছিল। তো কেছটো হ'ল কি, ইংৰাজে যেনেকৈ আমাৰ ওপৰত ৰাজত্ব কৰি আছিল, তো ইংৰাজে কি কৈছিল, আমি তেতিয়াহে এৰি যাম যেতিয়া তোমালোকৰ এখন সংবিধান হ'ব। 1946 পৰা 1949 ভিতৰত আমাৰ সংবিধানখন বনি কিনে তৈয়াৰ হ'ল। গঠন কৰাৰ কাৰণে কি কৰিলে, ইনডাইৰেক্ট ইলেকশ্যন এটা পাতিলে, য'ত তাতে নিৰ্বাচন কৰিলে সদস্যক। তো সেই সদস্যকেইজনক ভাৰতীয় সংসদৰ চেণ্ট্ৰেল হলত ৰখা হৈছিল। আৰু তো আজিও এটা পৰম্পৰা আছে যে বিদেশী অতিথি আহক বা কিবা শপত গ্ৰহণ ল'ব লগা হওক বা চেণ্ট্ৰেল হলতে গোটেইখিনি কৰা হয়। তো 389 জন সদস্যক নিৰ্বাচন কৰা হৈছিল, আৰু এই 389 জন সদস্যই ভাৰতীয় সংবিধানখন বনোৱা আৰম্ভ কৰিছিল। মানে আমাৰ ভাৰতখনৰ বিভাজন হোৱা নাছিল, অখণ্ড ভাৰত আছিল। তাৰমানে পাকিস্তান, বাংলাদেশ চব একেই আছিল, আৰু ভাগ ভাগ হোৱা নাছিল। 1946 চনত ভাৰতখন বিভাজন হৈ গ'ল। ঠিক আছে, পাকিস্তান এইফালে গুচি গ'ল, তাৰপিছত বাংলাদেশখিনি বাংলাদেশৰ ফালে গুচি গ'ল। তো সদস্যবিলাকো নিজৰ নিজৰ জেগাত তাৰমানে সেই হৈ গ'ল, শ্বিফ্ট হৈ গ'ল, আৰু বেলেগ বেলেগ জেগাত সিহঁতেও সেনেকৈ গুচি গ'ল। মানে ভাগ হৈ গ'ল যিহেতু, সিহঁতেও ভাগ হৈ গ'ল। তো সেনেকৈ সদস্য কমি গ'ল, 299 জন থাকিল। লাষ্ট হ'ল কি, 1949 আহিল, তেতিয়া মাত্ৰ 284 জনহে সদস্য থাকিল। আৰু সেই 284 জন সদস্যই লাষ্টত চাইন কৰিলে। তাৰে 15 জনী মহিলা আছিল। মহিলাৰো বহুত ডাঙৰ এটা অৱদান আছে এই সংবিধানখনৰ ওপৰত। 284 জন সদস্য এনেকৈ চাইন কৰিলে। চাইন কৰাৰ পিছত আমাৰ সংবিধানখন গঠন হ'ল। কিন্তু তাৰে পিছতো সংবিধানত আৰু কিবা কিবি বস্তু আছিল, যেনেকৈ কমিটি আছিল, 13খন কমিটি কি হ'ল, 13খন কমিটি মানে গঠন কৰা হৈছিল। সেই 13খন কমিটিত মানে ভাগ ভাগ কৰি দিয়া হৈছিল, যে তহঁতে এইখিনি চাবি, ৰাজ্যত ক'ত কি নিয়ম লাগে, কি বস্তু লাগে, সেইখিনি এইটো কমিটিয়ে চাব। এনেকৈ 13খন কমিটি তাৰমানে তৈয়াৰ কৰা হৈছিল। আৰু তাৰে ভিতৰত একদম যোনখন প্ৰাথমিক, যোনখন তাৰমানে মুখ্য কমিটি আছিল, সেইখনৰ ড্ৰাফটিং কমিটি, যাৰ চেয়াৰমেন আছিল আমাৰ সকলোৰে অৱগত, সকলোৱে জানে, ডক্টৰ শ্ৰদ্ধাৰ V.R. আম্বেদকাৰ, দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো তেখেত আছিল ডক্টৰ V.R. আম্বেদকাৰ, তেখেতে আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন। আৰু সেইখিনি সময়ত যোনজন মেইন অধ্যক্ষ আছিল, তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু তেখেতে আছিল আমাৰ ইণ্ডিয়াৰ প্ৰথমজন প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি। V.R. আম্বেদকাৰে কৰিলে কি, চবৰ ফালৰ পৰা 13খন কমিটি যে আছিল, চবকে কণ্ট্ৰিবিউশ্যন কৰি, মানে চবকে জড়ি পেলাই, একলগ হৈ পেলাই চবকে নিয়ম নীতিবিলাক বুজাই দিলে। ক'ত কি ভুল হৈ আছে, ক'ত কি হৈ আছে, এইবিলাক শুধৰাব লাগে, এনেকৈ কৰি কিনে চববিলাক তেখেতে বুজাই দিছিল। তো এনেকৈ জড়ি দিলে চববিলাক, এনেকৈ নীতি নিয়মবিলাক বুজাই দিলে। তাৰে পিছত 284 জন মানুহৰ হস্তাক্ষৰ হ'ল, সংবিধানখন বনি কিনে তৈয়াৰ হ'ল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 26 নৱেম্বৰ তাৰিখে সংবিধানখন বনি কিনে তৈয়াৰ হ'ল। কিন্তু সেইখন বনি কিনেহে তৈয়াৰ হ'ল, সেইখন এতিয়া বলবৎ হ'ব লাগিব না, সেইখন এতিয়া সেই হ'ব লাগিব, লাগু হ'ব লাগিব। তো তাৰে সেইখন লাগু হ'ল 26 জানুৱাৰী তাৰিখে। কিন্তু এই গেপটো যে মাজত থাকিল 2 মাহৰ, এই গেপটো কিয় লাগিল, মেইন কুৱেশ্যনটো তাতে। তো বলক এতিয়া আমি অলপ হিষ্টৰীৰ ফালে গুচি যাওঁ। 29 চনত অধিৱেশন চলা হৈছিল, প্ৰত্যেক বছৰে বছৰে, যিটো চলাইছিল কংগ্ৰেছ পাৰ্টীয়ে। আৰু তাৰে যোনজন আমাৰ প্ৰাইম মিনিষ্টাৰ আছিল, তেখেত হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। তেখেতে অধিৱেশন চলোৱা হৈছিল আৰু চলাইছিল বছৰৰ শেষত। তো কি কৰিলে লাষ্টত 1929 চনত তেখেতে কি কৰিলে, যে আমি এতিয়া ইংৰাজৰ অধীনত থাকিব নালাগে, আমি নিজক নিজে স্বাধীন হ'ম, ইংৰাজে মানক বা নামানক, আমি নিজক নিজে স্বাধীন হ'ম। তো সেই বুলিয়ে তেখেতে হিন্দী স্বৰাজ নামৰ এটা অধিৱেশন আৰম্ভ কৰি দিলে। তো তেখেতে কি ক'লে, যে আমি যিহেতু বছৰৰ শেষৰ অধিৱেশন ষ্টাৰ্ট কৰোঁ, তো 2 মাহ ৰখি কিনে
আমি নেক্সট বছৰৰ 1930 চনৰ জানুৱাৰীৰ যোনটো প্ৰথম সেই হ'ব এইটো কি ৰবিবাৰ হ'ব সেই ৰবিবাৰে আমি নিজকে স্বাধীন বুলি ঘোষণা কৰিম ঠিক আছে কাৰণ ইণ্টাৰেষ্টিং কথাটো কি জানেনে সেই ৰবিবাৰটোৱে হ'ল 26 জানুৱাৰী সেই 26 জানুৱাৰীটো তেতিয়া 1930ৰ পৰা 26 জানুৱাৰীটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হ'ল এতিয়া আপোনালোকে ক'ব যে স্বাধীনতা দিৱসটো আমি 15 আগষ্টতহে পালন কৰোঁ কিন্তু 26 জানুৱাৰীটো কেনেকৈ হ'ল 26 জানুৱাৰীটো গণতন্ত্ৰ দিৱসহে কিন্তু সেইটো মেইন কথাটো আহি আছে লাহে লাহে শুনি থাকক তো 1930 চনৰ পৰা যেহেতু 26 জানুৱাৰী তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল মানে সেই সময়ত মানে ঘোষণা কৰা হৈছিল তো 30 31 32 আফটাৰ একদম আমাৰ দেশ স্বাধীন হোৱালৈকে পুৰা 26 জানুৱাৰী তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল তেনেহ'লে চেঞ্জ হোৱা নাছিল যেতিয়া চেঞ্জ কেতিয়া হ'ল যেতিয়া 1949 চনত আমাৰ যোনখন সংবিধান আহিল তো সংবিধানখনে কি ক'লে যে ইথেন তোমালোকে তো নিজৰ অধীনত নহয় ইথেন তোমালোকে সংবিধানৰ অধীনত আহিব লাগিব ফালে তো 26 জানুৱাৰী তাৰিখে স্বাধীনতা দিৱস পালন কৰি আছিল সকলোৱে ইমেন বছৰে 20 বছৰ মান ধৰি এইটো এটা হিষ্টৰী ক্ৰিয়েট হৈ গৈছিল ইটোতো এতিয়া সলাব নোৱাৰে তো তাতে কি এটা ট্ৰিক্স খটালে আমাৰ যোন তাৰিখে সংবিধানখন বনি কিনে তৈয়াৰ হ'ল সেই তাৰিখত 26 জানুৱাৰী তাৰিখটো আনি দিলে মানে চিপকাই দিলে পুৰা যাতে সাপ নমৰক লাঠিও নাভাঙক তো কি যাতে সেই তাৰিখটো যাতে সেই তাৰিখটো যাতে মৰ্যাদাটো থাকে তো 26 নৱেম্বৰ তাৰিখটো সেইকাৰণে সংবিধান দিৱস হিচাপে পালন কৰা হ'ল তো তাৰে পিছত 26 জানুৱাৰী তাৰিখটো কি কৰি দিলে গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰি দিলে 1946 চনৰ পৰা 1949 লৈকে ইমান এটা দীঘলীয়া প্ৰচেছত আমাৰ সংবিধানখন বনি কিনে তৈয়াৰ হৈছিল তো সেইকাৰণে কোৱা হয় এই 13 কিলোৰ সংবিধানখন আমাৰ সংবিধানখন হ'ল 13 কিলোৰ তো এই সংবিধানখন সেইকাৰণে কোৱা হয় বিশ্বৰ সকলোতকৈ ডাঙৰ লিখিত সংবিধান তো সেয়ে গাইজ আজি গণতন্ত্ৰ দিৱসটোৰ উপলক্ষে মই অলপ এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় নিশ্চয় কমেণ্ট বক্সত জনাই দিব মই শুধৰাই ল'ম বাকী আকৌ এবাৰ সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ বন্দে মাতৰম জয় হিন্দ লগ পাম নেক্সট ভিডিঅ'ত তেওঁলোকে টেক কেয়াৰ জয় অসম বাই বাই